এইবাৰ ফাকুৱাৰ দিনাই হ'ব 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। দৃশ্যমান হ'ব সমগ্ৰ ভাৰতত। জ্যোতিৰ্বিজ্ঞানীৰ মতে এই চন্দ্ৰগ্ৰহণে যথেষ্ট প্ৰভাৱ পেলাব প্ৰকৃতি তথা মানৱ জীৱনৰ ওপৰত। আপোনাৰ কি ৰাশি? কোন কোন জাতক জাতিকাৰ ওপৰত কি প্ৰভাৱ পৰিব? ফাকুৱাৰ দিনাই হ'ব 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। 3 মাৰ্চত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব সমগ্ৰ ভাৰতত। অসম তথা উত্তৰ পূবত পৰিব এই চন্দ্ৰগ্ৰহণৰ বৃহৎ প্ৰভাৱ। মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসম আদিতো স্পষ্ট ৰূপত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ। জ্যোতিৰ্বিজ্ঞানীৰ মতে এই চন্দ্ৰগ্ৰহণে যথেষ্ট প্ৰভাৱ পেলাব প্ৰকৃতি তথা মানৱ জীৱনৰ ওপৰত। ভাৰতত দৃশ্যমান হোৱাৰ বাবে এই গ্ৰহণৰ সূতক কালো তাৎপৰ্যপূৰ্ণ হ'ব ভাৰতীয় লোকৰ বাবে। ভাৰতীয় সময় অনুসৰি দিনৰ 3:20 আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ। গ্ৰহণৰ অন্ত পৰিব সন্ধিয়া 6:47। 3 ঘণ্টা 27 মিনিটলৈকে থাকিব এই গ্ৰহণৰ প্ৰভাৱ। এই গ্ৰহণৰ সময়ত প্ৰতিফলিত হোৱা নেতিবাচক ৰশ্মিৰ প্ৰভাৱত ৰোগ ব্যাধি আদি বৃদ্ধি পোৱাৰ আশংকা। জ্যোতিষীসকলৰ মতে কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ওপৰত এই গ্ৰহণৰ বাবে নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা। মেঘ, কৰ্কট, সিংহ, বৃশ্চিক, মীন ৰাশিৰ জাতক জাতিকাই অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ এই গ্ৰহণৰ বাবে আহিব পাৰে আৰ্থিক সংকট, ব্যৱসায়ত লোকচান, ব্যয় বৃদ্ধি, অপ্ৰয়োজনীয় ভ্ৰমণ আদি বৃদ্ধি পোৱাৰ সম্ভাৱনা। সিংহ ৰাশিৰ জাতক জাতিকায়ো শাৰীৰিক কষ্ট সন্মুখীন হ'ব লাগিব গ্ৰহণৰ প্ৰভাৱত। দুৰ্ঘটনা, আৰ্থিক সংকট, সংঘাত, পৈতৃক সম্পত্তিক লৈ বিবাদ হোৱাৰ সম্ভাৱনা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ভুগিব পাৰে শাৰীৰিক আৰু মানসিক কষ্ট, বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা। কেৰিয়াৰক লৈ আৰম্ভ হ'ব সংগ্ৰাম, হ'ব পাৰে ঋণগ্ৰস্ত। মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনটো এই গ্ৰহণে পেলাব পাৰে ব্যাপক প্ৰভাৱ। হ'বলগীয়া কামত আহিব পাৰে বাধা, পৰিয়ালৰ সদস্যৰ মাজত সংঘাত, সন্তানলৈ চিন্তা বৃদ্ধি পাব। প্ৰতিটো কৰ্মত সফলতাৰে বিপৰীতে বাধাৰ প্ৰাচীৰ হৈ থিয় দিব বিফলতা।